everyone, welcome back to Abid Siksha. এতিয়া আমি এই ভিডিঅ'টোত APSC CC প্ৰিলিমছৰ কাৰণে বা মেইনছৰ কাৰণে কেনেধৰণে আপোনালোকে হিষ্ট্ৰী ছাবজেক্টটো প্ৰিপেয়াৰ কৰিব ঠিক আছে তাৰ সম্পূৰ্ণ বা কম্প্ৰিহেনসিভ আমি ষ্ট্ৰেটেজি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ঠিক আছে আমি একদম যেহেতু আগৰ ভিডিঅ' কেইটাত আমি কি কৰিছিলো ইয়াৰ সিলেবাস আমি ডিটেইল ডিসকাশন কৰিছিলো যে কেনেকুৱা কি সাবজেক্টৰ পৰা কি আহিব কি টপিক আহিব পাৰে আমাৰ এই গোটেই আমাৰ সিলেবাসটো ভালদৰে আমি আলোচনা কৰিছিলো সো আমি সেই সিলেবাসটোৰ কাৰণে সেই সিলেবাসটোৰ মতে আমি সেই সিলেবাসখনক ফলো কৰি আমি কেনেদৰে এক্সামত কেনেকুৱা ধৰণৰ সোৰ্সেস বুকস আমি আজি ফলো কৰি পিনি পৰীক্ষাত সাকসেস হ'ব পাৰিম বা আমি এক্সামটো ক্ৰেক কৰিব পাৰিম তাৰ কাৰণে আমি আজি অলপ আলোচনা কৰিম বা চাম ঠিক আছে আমি পাৰ্টিকুলাৰলি আজি ইন্ডিয়ান হিষ্ট্ৰী বা আসাম হিষ্ট্ৰী যোনটো হিষ্ট্ৰী পোৰ্শন আছে এপিএসসিৰ কাৰণে সেই সাবজেক্টটো আজি আমি আলোচনা কৰিম ঠিক আছে সো মই ফেজ ওয়াইজ আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত প্ৰথমটো আমি যদি চাওঁ ডিকোড দ্য সিলেবাস এণ্ড ওয়েটেজ যেহেতু এইটো কাম আমি আগতীয়াকে কৰিলো আমি কি কৰিলো ডিকোড দ্য সিলেবাস এণ্ড ওয়েটেজ আমি কি কৰিলো সিলেবাস চালো আৰু ওয়েটেজ খিনি চালো কোনখিনিৰ পৰা বেছিকে আমাৰ আহিব পাৰে পৰীক্ষাত কোনটো সাবজেক্টৰ কোনটো টপিকৰ পৰা বেছি পৰীক্ষাত আহিব পাৰে সেইখিনি বস্তু আমি ডিসকাস কৰিছো তো বিফোৰ ডাইভিং ইনটু দ্য বুকস আন্ডাৰস্ট্যান্ড where the questions come from গোটেই বুকস খিনি কি আমি পঢ়িম গোটেই বুক কেইখনৰ ওপৰত হুমুৱাৰ আগতে আমি ডাইৰেক্ট যিমান আমাৰ সোৰ্সেস খিনিৰ হুমুৱাৰ আগতে আমি চাব লাগিব যে understand where the questions come from কেনেকুৱা ধৰণৰ টপিকৰ পৰা কোনটো চেপ্টাৰৰ পৰা কি আহে কোৱেশ্চনছ বিলাক আহিছে সেইখিনি আমি প্ৰথম চাই ল'ব লাগিব ঠিক আছে সো এটা ইয়াতে আমি টিপ এটা দিব বিচাৰো আপোনালোকক তো you cannot clear APSC without the stronghold on Assam history and modern Indian history. From these two areas, 60 to 70% of the history questions come. ঠিক আছে so কি হয় আমি যদি গোটেই হিষ্ট্ৰী পোৰ্শনটো যদি আমি চাওঁ মেজৰিটি কোৱেশ্চন এপিএসসিত কপ আহে আসাম হিষ্ট্ৰী হয়নে আমি যেহেতু অকল হিষ্ট্ৰী পোৰ্শনটোৰ কথা এইটো ক্লাছত আমি পঢ়ি আছো এই ভিডিঅ'টো তুমি চাই আছো অকল হিষ্ট্ৰীৰ কথা কম যদি হিষ্ট্ৰীটো চাবলৈ যাওঁ আমি হিষ্ট্ৰীত কি হয় মেইনলি আপোনাৰ কিহৰ পৰা আহে আসাম হিষ্ট্ৰীৰ পৰা আমাৰ সেই আসাম হিষ্ট্ৰীৰ যিমানখিনি নলেজ আছে হেতুৰ ওপৰত বহুত ডিপেন্ড কৰে যে আমি হিষ্ট্ৰীত কিমান স্কোৰ কৰিব পাৰিম তাৰ পিছত আমি ইণ্ডিয়ান হিষ্ট্ৰী চাওঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট আমাৰ কাৰণে লগতে আমাৰ মেডাইভেল বা এনচিয়েন্ট হিষ্ট্ৰীও খুব ইম্পৰ্টেণ্ট বা আৰ্ট এণ্ড কালচাৰো ইম্পৰ্টেণ্ট বাট most importantly আমি যদি last few years যদি আমি questions উঠাই পিনি চাওঁ Assam history and modern Indian history খুবেই important আমাৰ কাৰণে ঠিক আছে সো প্ৰথম ফেজটোত আমি কি কৰিব লাগিব প্ৰিপাৰেচনৰ প্ৰথমটোত আমি decode the syllabus and then weightage and then you need to know this thing কিয়নো আপুনি যিমান পঢ়িলেও সকলোতকৈ বেছি গুৰুত্ব আপুনি ক'ত দিব লাগিব অসম হিষ্ট্ৰী গোটেই কিটাতে ইম্পৰ্টেন্স দিব লাগিব এনেকুৱা নহয় যে আপুনি অকল অসম হিষ্ট্ৰীৰ ইম্পৰ্টেন্স দিলে বাকিখিনিত নিদিলে তেনেকুৱা নহয় বাট গোটেইখিনি আপুনি পঢ়াৰ লগতে আপোনাৰ যোনটো অলপ বেছিকে থাকে ন আমাৰ যে এই সাবজেক্টৰ পৰা বেছি আহিব এই সাবজেক্টৰ পৰা যদি পৰীক্ষাত বেছি আহে এই সাবজেক্টটো আমি অলপ বেছিকে ফোকাস কৰিম ঠিক আছে সো আমি যদি সেকেন্ড ফেজটো চাওঁ আমি সেকেন্ড ফেজটোত কি কৰিব পাৰো ৰিসোৰ্স লিষ্ট দ্য বাইবেল বুকস মানে ৰিসোৰ্স হিষ্ট্ৰী আমি সেই ৰিসোৰ্সেস বিলাক আমি কি পঢ়িম আমি এনচিয়েন্ট বা মেডাইভেল হিষ্ট্ৰীৰ কাৰণে কি পঢ়িম মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে কি পঢ়িম আৰ্ট এণ্ড কালচাৰৰ কাৰণে কি পঢ়িম এণ্ড আসাম হিষ্ট্ৰীৰ কাৰণে কি পঢ়িম কিয়নো মাৰ্কেটত আমাৰ বহুত কিতাপ আছে বহুত ধৰণৰ বুকস আছে আমাৰ বহুত কোচিং ইনষ্টিটিউচনছ আছে তো বহুত বস্তু আছে আমাৰ হয়নে আমাৰ বহুত অপচনছ আছে আসলতে তো তাৰে ভিতৰত আমি কি কৰিম আমি আপোনালোকে যদি কৰবাত কোচিং কৰি আছে কোনবা ইনষ্টিটিউটত কোচিং কৰি আছে দেন দে উইল প্ৰোভাইড ইউ দ্য বুকলেটস আপুনি হেমতেও ফলো কৰিব পাৰিব যদি আপুনি যদি সেল্ফ ষ্টাডিও কৰি আছে আপুনি কেনে ধৰণে নিজক প্ৰিপেয়াৰ কৰিব ঠিক আছে কৰ পৰা আপোনালোকে পঢ়িব ঠিক আছে আমি অলপমান সাবজেক্ট কোনখিনি বুক আপোনালোকে ফলো কৰিব পাৰে এক্সামটোৰ কাৰণে এই সাবজেক্টটোৰ কাৰণে so do not clutter your desk stick to these primary sources for Indian history যদি Indian history কাৰণে আমি চাওঁ do not clutter your desk আপোনাৰ ডেস্কখন clutter নকৰিব just stick to these primary sources যদি এই বুকখিনিও আপোনালোকে ভালদৰে ফলো কৰে then that is more than enough like this is enough
medieval কাৰণে আপোনাৰ কাৰণে সকলোতকৈ ইম্পৰ্টেন্ট সোৰ্সটো হৈছে ঠিক আছে ইম্পৰ্টেন্ট ৰিসোৰ্সটো হৈছে old NCERTs class 11 and 12 তাৰ বাদেও তাৰ পৰিৱৰ্তে আপুনি পঢ়িব পাৰে তামিলনাডু board history books class 11 and 12 আৰু নহলে এটা মই এড কৰিব পাহৰিলো themes of Indian history যোনটো আমাৰ নতুন NCERT books আছে বৰ্তমান সেই কেইখনো আপোনালোকে ফলো কৰিব পাৰে ঠিক আছে and modern India কাৰণে আপুনি কি পঢ়িব a brief history of modern India by spectrumৰ বুকখন সকলোৱে জানে সকলো এক্সপেৰিয়েন্সে জানে I think so সেই বুকখনত আপুনি ভালদৰে ষ্টিক হৈ থাকক for modern India you don't have to look for other options modern India কাৰণে this book এই বুকখন আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আৰু এইখন যদি আপুনি ভালদৰে মাষ্টাৰ কৰি লয় দেন আপুনি সকলোবিলাক বস্তু এইখন কিতাপত পাব আপুনি যিমান বুক নিজৰ ৰিসোৰ্সেস আপুনি গুটাই লব হিমানখিনি আপোনাৰ পঢ়াটো সম্ভৱ নহয় হয়নে আৰু আপুনি যদি ইখন বুকৰ পৰা এখন বুকৰ বা ইখন সোৰ্সৰ পৰা বেলেগ এটা সোৰ্সলৈ জাম্প কৰি থাকে আমাৰ কি হয় বস্তুবিলাক খেলিমেলি হৈ যায় হয়নে তো আপুনি যদি এটা ৰিসোৰ্স এটা সোৰ্স ফলো কৰে এটা বস্তু ফলো কৰি যায় আপুনি তে কি হ'ব আপোনাৰ যোনটো প্ৰিপাৰেচন হেতু সিস্টেমেটিক হ'ব সো the thing you have to understand is that আপোনাৰ কম টাইমৰ ভিতৰত কেনেকৈ আপুনি ম্যাক্সিমাম ইউটিলাইজ কৰিব আপোনাৰ সময়খিনি আপোনাৰ লিমিটেড সময়খিনি কেনেকৈ আপুনি ম্যাক্সিমাম ইউটিলাইজ কৰিব হেতুৰ ওপৰত ডিপেন্ড কৰিব তো আপুনি ৰিজাল্ট সেম পাব ঠিক আছে ৰিজাল্ট সেম পাব আপোনাৰ হাৰ্ড ওয়াৰ্কৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ স্মাৰ্ট ওয়াৰ্কৰ ওপৰত ডিপেন্ড কৰিব হয়নে সো আপুনি এনচিএন্ট এণ্ড মেডিয়েভেলৰ কাৰণে আপুনি ফলো কৰিব পাৰে ওল্ড NCERT বুকস that is of class 11 RS Sharma and Satish Chandra and নহলে তামিলনাডু board history books or themes of Indian history গোটেইখিনি বুক একেলগে ফলো কৰিব নালাগে or দিয়া আছে if not this then you can follow this আৰু modern India কাৰণে a brief history of modern India by Spectrum then art and culture NCERT Indian art and culture by NCERT follow কৰিব পাৰে আপুনি হয়নে NCERT art and culture 11 12 then Indian art and culture by Nitin Singhania so selected chapters Nitin Singhaniar এনেকুৱা নহয় যে আপুনি গোটেই কিতাপখন উঠাই পিনি পঢ়িব Nitin Singhaniar কিতাপখন যদি আপুনি দেখিছে এখন খুবেই হেভি বুক তাতে বহুত বস্তু আছে গোটেই বুকখিনি আমি APSC কাৰণে পঢ়াটো আমাৰ কাৰণে বহুত এটা আপুনি আপোনাৰ যদি এনাফ টাইম আছে আপুনি বহুত সময়ৰ পৰা পঢ়ি আছে বুলি আপোনাৰ বহুত টাইম আছে দেন that's different কি আপুনি গোটেই পঢ়ি আছে বুকখন আপুনি যদি পাৰে হেতু বেলেগ কথা but practically যদি কবলৈ যাওঁ আৰ্ট এণ্ড কালচাৰ যদি নিতিন সিংহানিয়া বুকখন one by one পঢ়ি থাকে হয়তো আপোনাৰ এনেকুৱা হ'ব পাৰে এক্সামৰ ওচৰত বলে আপোনাৰ এক্সামলৈ বেছি টাইম নাই বাট আপোনাৰ ইমানখিনি টাইম নাই সেইখিনি সময়ত আপুনি কি কৰিব এইখন পঢ়ি শেষ কৰিব নোৱাৰে হয়নে শেষ কৰিব নোৱাৰে সম্ভৱ নহল আপোনাৰ তেতিয়া আপুনি কি কৰিব NCERT খন আপুনি পঢ়িব যেহেতু NCERT খনতো সেইখিনি বস্তু আছে যোনখিনি পৰীক্ষাৰ কাৰণে আমাৰ খুবেই ইম্পৰ্টেন্ট so selected chapters আমি Indian art and culture by Nitin Singhania পৰা চাব পাৰো architecture paintings and UNESCO sites এনেকুৱা ধৰণৰ selected chapter কেইটা আমি খুব ইম্পৰ্টেন্স দি পঢ়িব লাগিব যদি আসাম হিষ্ট্ৰীৰ কথা আমি চাওঁ আসাম হিষ্ট্ৰী স্ট্যান্ডাৰ্ড টেক্সট যদি আমি স্ট্যান্ডাৰ্ড বুকৰ কথা চাওঁ যে A History of Assam by Sir Edward Gate. Edward Gator A History of Assam সেইখন খুব এটা সকলোবিলাক টপাৰে হয়তো সাজেষ্ট কৰে এখন বুক আৰু খুব ভাল বুক আপোনালোকে এখন ফলো কৰিব পাৰে ইয়াতে বহুত টাইমলাইন বিলাক বহুত ধুনীয়াকৈ দিয়া আছে হয়নে সো এখন বুক আপোনালোকে হিষ্ট্ৰী অফ আসাম হিষ্ট্ৰী কাৰণে ফলো কৰিব পাৰে or Assam from Yandabu to Partition by Priyam Goswami আৰু প্ৰিয়ম গোস্বামীৰ আপোনাৰ যোনখন আসাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশন আছে সেইখনো ফলো কৰিব পাৰে তো যদি মই চাওঁ যে বাকি অলপ মিছালিনিয়াছ টাইপ বস্তুবিলাকৰ কাৰণে অসমৰ হয়নে আসাম ইয়াৰ বুক ফৰ প্ৰিলিমছ ফেক্টছ প্ৰিলিমছৰ যোনবিলাক ফেক্টছ থাকে জিঅগ্ৰাফি হওক হিষ্ট্ৰী হওক পলিটি হওক কালচাৰ আৰ্ট এণ্ড লিটাৰেচাৰ তো এই গোটেইবিলাক বস্তুৰ কাৰণে আপুনি কি ৰেফাৰ কৰিব পাৰে আসাম ইয়াৰ বুক খুবেই এখন ভাল বুক বা এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট বুক আসাম ইয়াৰ বুক আপুনি এখন চকুমুদি ফলো কৰিব পাৰে ঠিক আছে এখন আপুনি ফলো কৰিব পাৰে ফৰ প্ৰিলিমছ or History of Assam by S.L. বৰুৱা S.L. বৰুৱাৰ যোনখন হিষ্ট্ৰী বুক আছে অসমৰ ওপৰত History of Assam by S.L. বৰুৱা excellent for mains analysis আপুনি মেইনছৰ কাৰণে আসাম হিষ্ট্ৰী পৰ্চনটো মেইনছৰ কাৰণে this book History of Assam by S.L. বৰুৱা খুবেই এখন ভাল বুক আপুনি ফলো কৰিব পাৰে then phase 3 আপুনি কি কৰিব আমি phase 3 আমি কি ডিসকাস কৰিম প্ৰিলিমছৰ ষ্ট্ৰেটেজি আপুনি কেনেকৈ প্ৰিলিমছৰ কাৰণে
কাৰণে নিজে প্ৰিপেয়াৰ কৰিব সো আমি চালো যে কোন কেইখন বুক আপোনালোকে পঢ়িব হয়নে প্ৰিলিমছ এণ্ড মেইনছ দুইটা বস্তুৰ কাৰণে যেহেতু এই ভিডিঅ'টোত আমি প্ৰিলিমছ আৰু মেইনছ দুইটাকে ৰাখি পিনি মুখৰ আগত ৰাখি পিনি আমি ডিসকাস কৰি আছো বা আলোচনা কৰি আছো সো এতিয়া আমি চাম যে প্ৰিলিমছৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এই বুক কেইখনৰ ভিতৰৰ পৰা আমি কেনেকুৱা ধৰণৰ বস্তু আমি পঢ়িম সো প্ৰিলিমছ ইজ অল এবাউট এলিমিনেশ্যন এণ্ড ফেক্চুৱেল অ্যাকুৰেসি তো কি হয় এলিমিনেশ্যন এণ্ড ফেক্চুৱেল অ্যাকুৰেসি তো খুবেই দৰকাৰ প্ৰিলিমছৰ কাৰণে সো আমাৰ খুব এটা ইম্পৰ্টেন্ট থিং দ্যাট উই হ্যাভ টু ডু ইজ টাইমলাইন এণ্ড ক্ৰনলজি আমি খুব ভালদৰে কি কৰিব লাগিব ষ্টাডি কৰিব লাগিব বা মনত ৰাখিব লাগিব টাইমলাইন এণ্ড ক্ৰনলজি create a visual timeline for modern India and the Ahom dynasty apuni the visual timeline banai lobo for what for modern India and Ahom dynasty moi koisu Ahom history jodi kiba ahe jodi Ahom dynasty is very important Ahom dynasty pra প্ৰশ্ন আহিবই এনেকুৱা একো পৰীক্ষা নাই অসমত যত নেকি আহোম হিষ্ট্ৰীৰ পৰা বা আহোম ডাইনেষ্টিৰ পৰা প্ৰশ্ন অহা নাই আসাম হিষ্ট্ৰীৰ ভিতৰত so you can create a visual timeline for modern India and Ahom dynasty so you need to know which event happened first for example did the Maumoriya rebellion happen before or after the treaty of Yandabo যেতিয়া আপোনাৰ কি হয় কেতিয়াবা এনেকুৱা কোৱেশ্চন আহে আপুনি ডাইৰেক্টলি নাজানে হেতু হয় আপুনি পাহৰি গৈছে এটা ফ্যাকচুৱেল কোৱেশ্চন কিন্তু আপোনাৰ যদি টাইমলাইনটো জানে যে কোনটো ইয়াৰৰ কোনটো ইয়াৰত বা কোনটো ইভেন্টৰ আগত হৈছিল বা পাছত হৈছিল আপুনি যদি আপুনি ক্ৰনলজিক্যালি যদি সেই টাইমলাইনটো মনত ৰাখে দেন আপুনি কিছুমান বস্তু নিজে অলপ এনালাইসিস কৰি পিনিও পৰীক্ষা কি কৰিব পাৰে আপুনি সলভ কৰিব পাৰে সো study the timeline and chronology or especially visual timeline আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আপুনি পৰীক্ষাত এনেকুৱা ধৰণৰ যিকোনো ফ্যাকচুৱেল ক্লাৰিটি বা ফ্যাকচুৱেল কোৱেশ্চন তো আপুনি সলভ কৰিব কাৰণে খুবেই এলিমিনেশনত খুব এটা কি কৰে এটোৱে আপোনাৰ প্ৰভাৱ পেলায় যে এলিমিনেশনৰ টাইমত আপুনি যদি এই টাইমলাইন এণ্ড ক্ৰনলজিটো ভালদৰে বনাই লয় then focus on first and last Assam special অসমৰ স্পেশালি first and last বস্তু বিলাকত খুব গুৰুত্ব দিব যেতে স্টেটমেন্ট বেজ এটা কোৱেশ্চন দিয়ে তাতে এটা হুমাই থাকিব যে আমুক was the first and last who was the first Assamese to participate in that এনেকুৱা টাইপৰ বস্তু আহে এক্সামত who was the first ruler of the Burman dynasty সুধিব পাৰে who was the ruler of the Burman dynasty so তাৰ লগতে আপুনি বৰ্মন ডাইনেষ্টিৰ নামটো মনত ৰাখিলে কোন আছিল বৰ্মন ডাইনেষ্টিৰ প্ৰথম ৰুলাৰ তাৰ উপৰি আপুনি কি কৰিব যে বৰ্মন ডাইনেষ্টিৰ আগত কোনটো ইয়াৰত ষ্টাৰ্ট হৈছিল বৰ্মন ডাইনেষ্টি বা বৰ্মন ডাইনেষ্টিৰ আগৰ ডাইনেষ্টিটো কোন আছিল হয়নে তো বৰ্মন ডাইনেষ্টিৰ পাছৰ ডাইনেষ্টিটো কোন আছিল সকলো বিলাক বস্তু আপুনি ভালদৰে ক্ৰনলজিক্যালি মনত ৰাখিব লাগিব তাৰ কাৰণে ভিজুৱেল টাইমলাইন আপুনি ক্ৰিয়েট কৰাটো খুবেই ইম্পৰ্টেন্ট so who was the only Assamese represents the round table conference so round table conference কেতিয়া হৈছিল round table conference কেতিয়া হৈছিল আপুনি জানিব লাগিব তাৰ কাৰণে আপুনি কি কৰিব লাগিব আপুনি মডাৰ্ন ইণ্ডিয়াৰ সম্পূৰ্ণ টাইমলাইন আপুনি ভিজুৱেলি নিজক প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে আপোনাৰ এটা মনত এনেকুৱা লাগিব আপুনি পৰীক্ষাৰ ওচৰত যে আপুনি সব গম পাই আছে আপোনাৰ মুখৰ আগত সেই গোটেই ইভেন্টছ খিনি হৈ আছে প্ৰথম কৰবাৰে ষ্টাৰ্ট হৈছিল হয়নে আপুনি যদি মই 1857 ৰ সময়ৰ পৰা যদি কওঁ 1857 ৰ পৰা আৰম্ভ কৰি তাৰ পিছত আমাৰ কোন কেইটা ইভেন্টছ হল আমাৰ ইন্ডিপেন্ডেন্সৰ সময়লৈকে এটা ইয়াৰৰ এটা ইভেন্টছ আপোনালোকে টাইমলাইন বনাই লওক আৰু সেইটো ভালদৰে ষ্টাডি কৰক কাৰণ হেতু যদি আপুনি এবাৰ কৰি লয় ন তেতে কি হ'ব আপোনাৰ পৰীক্ষাত সেই সময়খিনিৰ ভিতৰৰ যিমানখিনি আপোনাৰ ইভেন্টছৰ কোৱেশ্চন আহে আপুনি হয়তো ডাইৰেক্টলি যদি আপোনাৰ মনতো নাই নামটো তেতিয়াও আপুনি এলিমিনেশন মেথড ইউজ কৰি পিনি আপুনি কোৱেশ্চন সলভ কৰিব পাৰিব first tea garden first railway line in Assam etc এইবিলাক বস্তু খুব ইম্পৰ্টেন্ট and art and culture apuni ki sab Ahomor art and culture integration jodi don't read art and culture separately when reading about the Guptas study the temple architecture of that era when reading about the Ahom study the modern architecture and such institutions so ami jodi prelims or kotha saum prelims ot আমি বহুত বস্তু বহুত জায়গাত গৈ পিনি পঢ়াৰো ইমান এটা আমাৰ সময়ও নাথাকে বা আমাৰ কেতিয়াবা সম্ভৱ নহয় আপুনি কি কৰিব পাৰে যে আৰ্ট এণ্ড কালচাৰ আপুনি সেপাৰেট কৈ পঢ়াত কৈ আপুনি যেহেতু আৰ্ট এণ্ড কালচাৰৰ যোনবিলাক কোৱেশ্চন থাকে এইবিলাক হিষ্ট্ৰীৰ কোৱেশ্চন থাকে হয়নে মডাৰ্ন ইণ্ডিয়া বা মেডাইভেল ইণ্ডিয়াৰ মোষ্টলি তাৰ পৰা তাতে থাকে বুকখনত তো আপুনি কি কৰিব পাৰে আপুনি যদি গুপ্তা পিৰিয়ড পঢ়ি আছে গুপ্তা সময়ত টেম্পল আৰ্কিটেকচাৰ হওক যোনবিলাক কালচাৰ বা
লিটাৰেচাৰ ডেভেলপমেন্ট হৈছিলে সেইবিলাক লগতে আপুনি পঢ়ি যাব পাৰে এণ্ড দ্য আহোম ষ্টাডি মডাৰ্ণ আৰ্কিটেকচাৰ এণ্ড চাৰ্চ ইনষ্টিটিউচন যেতিয়া আহোম ডাইনেষ্টিৰ কথা আপুনি পঢ়ি থাকে আহোমৰ সময়ৰ যোনবিলাক আৰ্কিটেকচাৰেল ডেভেলপমেন্ট আছিলে সেইখিনি আপুনি যদি চাই আপুনি অসমৰ যোনটো আৰ্ট এণ্ড কালচাৰ থাকিব সেইখিনি সেম বস্তুৱে আপুনি তাতে পাব সো যদি আপুনি গুপ্তা ডাইনেষ্টি হওক মৌৰ্যৰ হওক দেন পোষ্ট গুপ্তাৰ হওক সাউথ ইণ্ডিয়ান ডাইনেষ্টি পঢ়ি থাকে যদি সেই গোটেই টেম্পল আৰ্কিটেকচাৰ হওক বিভিন্ন ধৰণৰ ডেভেলপমেন্টছ খিনি আৰ্ট এণ্ড কালচাৰ আপুনি যদি হিষ্ট্ৰীৰ সময়ত ভালদৰে লগত পঢ়ি যায় দেন আপুনি চাব যে আপুনি আৰ্ট এণ্ড কালচাৰ পঢ়িব সেই একেইটা বস্তু বহুতবাৰ 90% ৰিপিট হৈ আছে আৰ্ট এণ্ড কালচাৰ স্পেচিফিকেলি যেতিয়া আপুনি বেলেগ এখন কিতাপত পঢ়ে then phase 4 কি ক'ব the main strategy analytical and continuity so আমি প্ৰিলিমছৰ কথা এতিয়া আলোচনা কৰিলো হয়নে প্ৰিলিমছৰ আপুনি কি পঢ়িব হয়নে কোনকিটা বস্তুত আপুনি বেছি গুৰুত্ব দিব তো এতিয়া আমি চাম যে মেইনছৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিব মেইনছ প্ৰিলিমছৰ কাৰণে আমাৰ খুব এলিমিনেশ্যন এণ্ড ফেক্চুৱেল ক্লেৰিটি আমি ফেক্চুৱেল বস্তুবিলাক খুব ভালদৰে জানিব লাগিব প্ৰিলিমছৰ কাৰণে বাট মেইনছ requires understanding the why and the impact আমি যদি প্ৰিলিমছত চাও মোস্টলি কোৱেশ্চন বিলাক কেনেকুৱা আহে কোন আছিলে কেতিয়া হৈছিলে ক'ত হৈছিলে হয়নে কিন্তু আমি যদি মেইনছত চাও ক'ত হৈছিলে হেতু জানিলে নহব আমি জানিব লাগিব কিয় হৈছিলে হে পাৰ্টিকুলাৰ ইভেন্টটো হোৱাৰ ফলত কি ইম্পেক্ট হৈছিলে কি হৈছিলে তাৰ ফলত এই বস্তুবিলাক আমি মেইনছত জানিব লাগিব হেতু কাৰণে অকল ফেক্টছ খিনি আমি জানিলেই নহব the proper understanding background গোটেইখিনি আমি মেইনছৰ কাৰণে পঢ়িব লাগিব হেতু কাৰণে আমাৰ যোনবিলাক ৰিসোৰ্সেস থাকে এপিএসসি মেইনছৰ কাৰণে প্ৰিলিমছতকৈ অলপ বেলেগ হয় আমাৰ ষ্ট্ৰেটেজি অলপ বেলেগকে আমি লব লাগিব সো ইণ্ডিয়ান হিষ্ট্ৰী যদি GS1 ৰ কথা চাও আমি ইণ্ডিয়ান হিষ্ট্ৰী কোনখন পেপাৰত থাকে মেইনছৰ GS1 ত থাকে সো ইণ্ডিয়ান হিষ্ট্ৰী আমি যদি চাও মেইনছৰ কাৰণে the impact questions instead of asking when was the battle of Plassey কি সুধে মেইনছ ask how did the battle of Plassey change the economic fabric of Bengal তো প্ৰিলিমছত সুধিব পাৰে আপোনাক যে বেটল অফ প্লাছী কেতিয়া হৈছিলে ক'ত হৈছিলে কাৰ মাজত হৈছিলে কিন্তু আপোনাক মেইনছত হেয়া নুসুধে আপুনি এটা বুজি পাব লাগিব যে সেই বেটল অফ প্লাছী হোৱাৰ ফলত কি হৈছিলে তাৰ ইম্পেক্টটো কি হৈছিলে ইয়াত কি সুধিব পাৰে আপোনাক হাউ ডিড দ্য বেটল অফ প্লাছী change the economic fabric of Bengal যোনটো ইকোনমিক ফেব্ৰিক আছিলে বেংগলৰ how it changed কেনেধৰণে এই যুদ্ধটোৱে বেটলটোৱে কি কৰিছিলে সলনি কৰি দিছিলে ইকোনমিক ফেব্ৰিক অফ বেংগল সো আপুনি কেতিয়া ক'ত এইবিলাক জনাৰ উপৰিও মেইনছৰ কাৰণে আপুনি এটা ভাল তাৰ বেকগ্ৰাউণ্ডটো তাৰ যোনটো ইম্পেক্ট আছে সেই গোটেইখিনি বস্তু আপুনি জানিব লাগিব ঠিক আছে সো compare and contrast be ready to compare Gandhi versus Ambedkar and moderates versus extremists আপুনি প্ৰিলিমছত যদি আপোনাৰ গান্ধীৰ বিষয়ে আহিব ঠিক আছে গান্ধীয়ে কি কৰিছিলে ক'ত গৈছিলে কেনেকুৱা ধৰণৰ ষ্টেপ লৈছিলে দেন আপোনাক আহিব পাৰে আম্বেদকাৰ হয়নে আম্বেদকাৰৰ কি আইডিঅলজিজ আছিলে গান্ধীৰ আইডিঅলজিজ সেইবিলাক প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাট আপোনাৰ মেইনছত আহিব যে গান্ধীৰ যোনবিলাক আইডিঅলজি আছিলে এণ্ড আম্বেদকাৰৰ আইডিঅলজি আছিলে তাৰে মাজত কম্পেয়াৰ এণ্ড কন্ট্ৰাষ্ট কৰিব আহিব পাৰে সো আমি অকল ফেক্টটো জানিলেই নহব গান্ধীৰ আইডিঅলজি কেনেকুৱা আছিলে জানিলেই নহব আম্বেদকাৰৰ আইডিঅলজিজ কেনেকুৱা আছিলে জানিলেই নহব কি জানিব লাগিব তেওঁলোকৰ মাজৰ দুইগৰাকীৰে দুয়োজন গ্ৰেট পাৰ্চনেলিটিছৰ যোনবিলাক আইডিয়াছ আছিলে সেই আইডিয়াছ খিনিৰ মাজৰ কেনেকৈ আমি তাৰ কম্পেৰিজন আমি কেনেকৈ কৰিব পাৰো হয়নে তেওঁলোকৰ সিমিলাৰিটিজ কি আছিলে বা তেওঁলোকৰ যোনবিলাক অলপ বেলেগ আছে কন্ট্ৰাষ্ট যদি আমি চাওঁ সিহঁতৰ অলপ বেলেগ কেনেকুৱা আছে আইডিঅলজিছটো অলপ বেলেগ কেনেকুৱা আছে বা তেওঁলোকে কি বস্তু একেলগে এগ্ৰি কৰিছিলে কোনটো ডিসএগ্ৰি কৰিছিলে সো এই বস্তুবিলাক আমি জানিব লাগিব and moderates and extremists সিহঁতৰ আইডিঅলজি কি আছিলে মডাৰেট সকলৰ আইডিঅলজি কি আছিলে এক্সট্ৰিমিষ্ট সকলৰ আইডিঅলজি কি আছিলে আৰু তেওঁলোকৰ মাজত কম্পেয়াৰ এণ্ড কন্ট্ৰাষ্ট কৰিবলৈ আমি জানিব লাগিব আৰ্কিটেকচাৰৰ যদি আমি চাওঁ ফোকাস অন দ্য ইভলিউশন অফ আৰ্কিটেকচাৰ কেভ টেম্পল এণ্ড ইণ্ডো ইছলামিক কেনেধৰণে আৰ্কিটেকচাৰ বিলাক ইণ্ডিয়ান আৰ্কিটেকচাৰ বিলাক ইভলভ হৈছিলে সো আমি একদম ষ্টাৰ্টিঙৰ পৰা চাওঁ কেভ আৰ্কিটেকচাৰৰ পৰা ষ্টাৰ্ট কৰি তো কেনেকৈ টেম্পল আৰ্কিটেকচাৰ ষ্টাৰ্ট হৈছিলে ইণ্ডো ইছলামিক কেনেকৈ আৰম্ভ হৈছিলে কেভ কি কাৰণে আৰম্ভ হৈছিলে কেভ যোনবিলাক আৰ্কিটেকচাৰ আছে কোনটো যুগত কোনটো সময়ত ঠিক আছে কোনটো পিৰিয়ডত আৰম্ভ হৈছিলে আৰু কোনে আৰম্ভ কৰিছিলে এইবিলাক প্ৰিলিমছতো আমাক লাগিবই তাৰোপৰি মেইনছত আমাক লাগিব যে কিয় সেই কেভ যোনটো আৰ্কিটেকচাৰ কেনেদৰে আৰম্ভ হ'বলগীয়া হ'ল বা
আৰম্ভ হ'ল দেন ইণ্ডো ইছলামিক কেনেকৈ ইণ্ডো ইছলামিক আৰ্কিটেকচাৰ কেনেকৈ আৰম্ভ হ'ল কেনেকুৱা ইনফ্লুৱেঞ্চ আছিলে কাৰ ইনফ্লুৱেঞ্চ আছিলে সেই বস্তুবিলাক আমি পঢ়িব লাগিব মেইনছৰ কাৰণে দেন আসাম হিষ্ট্ৰী যদি আমি চাওঁ আসাম হিষ্ট্ৰী জিএছ পেপাৰ 5 ত থাকে আমাৰ আসাম স্পেচিফিক দ্য গেম চেঞ্জাৰ কিয়নো বাকী যদি জিএছ পেপাৰত চাওঁ গোটেইখিনি হিষ্ট্ৰী নাহে জিএছ 1 ত যদি আমি চাওঁ হিষ্ট্ৰী আহে আপোনাৰ কি আহে পলিটি এনেকুৱা ধৰণৰ গোটেইখিনি সাবজেক্টতে আপোনাৰ পেপাৰতে আপোনাৰ মিক্স আহি থাকে হয়নে জিএছ 1 জিএছ 2 তেনেকে তো আমি যদি জিএছ পেপাৰ 5 ত চাওঁ জিএছ পেপাৰ 5 ত আমি কমপ্লিট আমি কি দেখিবলৈ পাওঁ আসাম পোৰশন দেখিবলৈ পাওঁ অকল আসাম হিষ্ট্ৰী নহয় বাট আমি আসাম স্পেচিফিক কোৱেশ্চন দেখিবলৈ পাওঁ কিন্তু তাৰে অসম হিষ্ট্ৰীটো আমাৰ খুবেই ইম্পৰ্টেন্ট আসাম পেপাৰখনৰ কাৰণে সো খুব ইম্পৰ্টেন্ট গেম চেঞ্জাৰ হয় আপুনি যে অসমৰ হিষ্ট্ৰীৰ বিষয়ে পলিটিৰ বিষয়ে আপুনি যদি ভালদৰে পঢ়িছে দেন আপুনি জানে গোটেই বেকগ্ৰাউণ্ডটো যদি অসমৰ জানে কাৰণ কি হয় হিষ্ট্ৰী মেইন আপুনি তাৰ পিছৰ ইকনমি হওক পলিটি হওক যিমান আপুনি পঢ়ক আপুনি যিকোনো বস্তু এটা হিষ্ট্ৰী জানিব লাগিব তাৰ পিছত বাকি যোনবিলাক থাকে তে কি হ'ব আপুনি সেইবিলাক পঢ়াত আপোনাৰ কাৰণে বেছি সুবিধা হয় বা ইজিয়াৰ হয় so this is very important Assam history for mains paper 5 this paper is specific to Assam your answers must be deep কাৰণ স্পেচিফিক্যালি অসমৰ হয় আপোনাক এনেতো আমি অসমৰে হয়তো আমি অসমৰ কিছুমান বেসিক বস্তু অলৰেডি জানো আমি তো আপোনাক তাতে সেই বেসিক বস্তুখিনি নহদিব অলপ আপোনাক ডিপ অলপ বেছি টান আপোনাক সুধিবলৈ চেষ্টা কৰিব অলপ ঘুৰাই পকাই সুধিবলৈ আপোনাক চেষ্টা কৰিব so ancient Assamৰ আমি যদি চাওঁ focus on the Burman dynasty খুব important Burman dynasty APSC prelims mains দুয়োটাৰ কাৰণে খুব important আপুনি তাত খুব দিব ইম্পৰ্টেন্স দিব ভাস্কৰ বৰ্মনছ এলায়েন্স উইথ হৰ্ষবৰ্ধন ঠিক আছে এইটো খুব ইম্পৰ্টেন্ট বৰ্মন ডাইনেষ্টি সকলোতকৈ আমি যদি চাওঁ গুৰুত্বপূৰ্ণ ৰজা ভাস্কৰ বৰ্মন আৰু তেওঁৰ যোনটো বন্ধুত্ব আছিলে তেওঁৰ যোনটো ফ্ৰেণ্ডশ্বিপ আছিলে এলায়েন্স আছিলে উইথ হৰ্ষবৰ্ধন তেওঁলোকৰ সেই ইভেন্টছ খিনি আপুনি ভালদৰে পঢ়িব লাগিব টাইমলাইন আপুনি চাব লাগিব যে সেইখিনি সময়ত কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হৈছিলে হয়নে সেইখিনি সময়ত কোন আহিছিলে অসমৰ তো তেওঁ কি লিখি গৈছিলে ক'ত আমি মেনশন পাওঁ এইবিলাক কথা এই গোটেইবিলাক বস্তু আমি পঢ়িবলৈ লাগিব যেন হওক দা একাউণ্টছ অফ হিউৱেনচাং প্ৰিলিমছত আপোনাৰ আহিব যে কোনজন ৰজাৰ দিনত অসমত হিউৱেনচাং আহিছিলে কিন্তু মেইনছত আপোনাক আহিব যে হিউৱেনচাঙৰ যোনটো টেক্সট আছিলে হিউৱেনচাঙৰ যোনবিলাক একাউণ্টছ আছিলে সেই একাউণ্টছত অসমৰ কেনেকুৱা ধৰণৰ বৰ্ণনা কৰিছিলে হয়নে তো সেই গোটেই বস্তুখিনি আপোনাক অলপ এনালাইজ কৰিবলৈ আহিব পাৰে তো মেডাইভেল আসাম এণ্ড আহোম মেডাইভেল আসাম বুলি ক'লে আহোম খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মেডাইভেল আসামত দা পাইক সিস্টেম কি হয় পাইক সিস্টেম এক্সামত আহিছে আগতে আন্ডাৰস্ট্যান্ড ইটস স্ট্ৰাকচাৰ মেৰিটস এণ্ড হাউ ইট লেড টু দা ডাউনফল এণ্ড মাওমৰীয়া ৰেবিলিয়ন কেনেকৈ হৈছিলে পাইক সিস্টেমৰ ফলত কেনেকৈ এইটো ডাউনফল হ'বলৈ আৰম্ভ কৰিছিলে দেন আন্ডাৰস্ট্যান্ড ইটস স্ট্ৰাকচাৰটো কেনেকুৱা আছিলে পাইক সিস্টেমৰ এণ্ড মেৰিটস এণ্ড ডিমেৰিটস এই সকলোবিলাক বস্তু আমি চাব লাগিব তো পাইক সিস্টেম কাৰ দিনত ইন্ট্ৰডিউস কৰিছিল হেতু জানিলেই নহব আমি স্ট্ৰাকচাৰ জানিব লাগিব তা মেৰিট জানিব লাগিব হাউ ইট লেড টু দা ডাউনফল এই গোটেইখিনি বস্তু চাব লাগিব আহোম মোগল কনফ্লিক্ট কেনেকুৱা ডোন্ট জাস্ট লিষ্ট বেটলছ এনালাইজ দা গৰিলা warfare tactics and the geography গৰিলা warfare tactics যোনখিনি আছে warfare কোনখিনি আছে এই গোটেই বস্তুখিনি কেনেদৰে জিকিবলৈ সক্ষম হৈছিলে কেনেকুৱা ধৰণৰ এফৰ্টছ পুট কৰিছিলে এই গোটেই বস্তু আমি পঢ়িব লাগিব জাস্ট আমি জানিলেই নহব যে কোনটো ইয়েৰত শৰাইঘাটৰ যুদ্ধ হৈছিলে কোনটো ইয়েৰত আহোম আৰু মোগলৰ যুদ্ধ আৰম্ভ হৈছিলে এইবিলাক জানিলেই নহব তো সোসাইটিৰ কথা আমি যদি ৰোল অফ সত্ৰাস এণ্ড নামঘৰছ এণ্ড শেপিং আছামিজ সোসাইটি নামঘৰ আৰু সত্ৰাস বিলাকে অসমীয়া সমাজখন আছামিজ সোসাইটিটো শেপ কৰিবলৈ কেনেকুৱা ভূমিকা পালন কৰিছে সেইবিলাক আমি পঢ়িব লাগিব মডাৰ্ণ আসামত কি পঢ়িব 1857 ইন আসাম why did it fall or fail মণিৰাম দেৱান 1857 অসমত কিয় ফেইল হৈছিলে আমি জানিব লাগিব তাৰ কথা তো মণিৰাম দেৱানৰ কথা পঢ়িব লাগিব কেনেকুৱা ভূমিকা আছিল তেখেতৰ 1857 ৰিভল্টত পিজেন্ট আপৰাইজিং যদি চাওঁ ফুলগিৰি ধাবা পাথৰুঘাট গোটেই প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় ইয়াৰ বেকগ্ৰাউণ্ড ইম্পেক্ট এই সকলোবিলাক জানিব লাগিব ইফেক্টছ কম্পেয়াৰ দেম টু নেশ্যনেল পিজেন্ট মুভমেণ্ট আমাৰ অসমৰ পিজেন্ট মুভমেণ্টছ খিনি কি কাৰণত হৈছিলে তাৰপিছত কেনেকুৱা ধৰণৰ হ'ল বা এই আমাৰ পিজেন্ট মুভমেণ্টছ খিনি ভাৰতৰ অন্যান্য ৰাজ্য বা ভাৰতবৰ্ষৰ বেলেগ পিজেন্ট মুভমেণ্টছ খিনিৰ লগত কেনেধৰণে আমি কম্পেয়াৰ কৰিব পাৰো সেইখিনি আমি চাব লাগিব তাৰ কাৰণে খুব ডিটেইল আমি পঢ়িব লাগিব ভিতৰলৈ Role in freedom struggle, non-cooperation, civil disobedience, and quit India movement in Assam. Konaklata Borua,
কি হৈ আছে ষ্ট্ৰাগল হৈ আছিলে সেইখিনি সময়ত আমাৰ অসমৰ কোন কেইজন বৰেণ্য ব্যক্তিয়ে তাতে নিজৰ ভূমিকা পালন কৰিছিলে সেইখিনি পঢ়িব আমি লাগিব ঠিক আছে সো এইখিনি আজি আমি এই ভিডিঅটোত চালো যে এই ভিডিঅটোত আমি চালো আমি এনচিয়েন্ট ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি আমি আসাম হিষ্ট্ৰী লৈকে ঠিক আছে এনচিয়েন্ট হিষ্ট্ৰী অফ ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি আসাম হিষ্ট্ৰী এণ্ড আৰ্ট এণ্ড কালচাৰ এই গোটেইখিনি প্ৰিলিমছ এণ্ড মেইনছত আমি কি কিতাপ পঢ়িব কি ফলো কৰিব আপুনি প্ৰিলিমছৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তু বেছি ফোকাস কৰিব লাগিব এণ্ড মেইনছৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তু বেছি ফোকাস কৰিব লাগিব সেইটোৰ বিষয়ে আজি আমি আলোচনা কৰিলো পৰৱৰ্তী সেশনত আমি আকৌ লৈ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে যে আপোনালোকে পাৰ্টিকুলাৰলি সেই টপিক এটাৰ কোনকেইটা এটা চেপ্টাৰৰ কোনকেইটা টপিকত বেছি গুৰুত্ব দিব আৰু আপোনাৰ কেনেকুৱা ধৰণে আপুনি নিজৰ টাইম শিডিউলটো আপুনি শিডিউল কৰিব পাৰে বা কেনেদৰে আপুনি পঢ়িব পাৰে সময়খিনি যেহেতু আমাৰ হাতত খুব কম টাইম থাকে পৰীক্ষাৰ ওচৰলৈকে বা এতিয়ালৈকে যিমানখিনি আমাৰ সময় আছে তাৰ ভিতৰত আমি কেনেধৰণে পঢ়িব পাৰো এই গোটেই বস্তুখিনি আমি আপোনালোকক এটা ভালদৰে শিডিউল এটা সাজেষ্ট কৰিবলৈ আমি চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ' কেইটাত ঠিক আছে